আচ্ছা, আপোনাক বাৰু এটা প্ৰশ্ন কৰিছোঁ। আপোনাৰ সন্তানটো নপঢ়াকৈ সৰস্বতী মায়ে পাছ কৰি দিয়াটো আপুনি কামনা কৰে জানো? আপোনাৰ ল'ৰাটোৱে নপঢ়ে, সি বিদ্যা অৰ্জন বা অধ্যয়ন বা তপস্যা নকৰে, তাক সৰস্বতী মায়ে পাছ কৰি দিয়াটো আপুনি কামনা কৰে জানো? আৰু সৰস্বতী মায়ে পাছ কৰি দিব পাৰিব জানো? জেলত যাব লাগিব। কাৰণ ভগৱান হ'ল নিয়ন্ত্ৰক, অৰ্থাৎ আমাৰ চৰকাৰ যেনেকৈ নিয়ন্ত্ৰণ কৰি আছে চব, ঠিক আমাৰ সৃষ্টিও নিয়ন্ত্ৰিত কৰি আছে প্ৰভু ভগৱন্তই। আৰু সমস্ত দেৱ দেৱী প্ৰত্যেকেই নিজা নিজা দায়িত্ব, আপুনি ময়ো দায়িত্বত আছো। কোনোবাই অফিচাৰ, তেওঁ নিয়ন্ত্ৰিত হৈ আছে, 2 নম্বৰী কৰিলে জেলত যাব, আৰু যদি জেলত মানুহৰ চকুত ধৰা নপৰে, প্ৰকৃতিৰ চকুত এদিন কি হ'ব, পেৰালাইচিছ কৰি বিচনাত পেলাই দিব, এইটোৱে জেল। শাস্তিটো পাবই। এতিয়া যদি আমি নামঘৰত ভুল কৰিছোঁ, তাতো শাস্তি। গতিকে আমাক এই কথাটো কৈছে, আমি কোনো স্বতন্ত্ৰ নাই, এজনে স্বতন্ত্ৰ আছে, এইজনে হ'ল কাল মায়াৰ ওপৰত থকা প্ৰভু ভগৱন্ত। কিন্তু এই স্বতন্ত্ৰ হৈ থকা জনে নীতি নিয়ম পালন নাই কৰা নেকি? খুব ধ্যান দি শুনিব যে ভগৱানে অৰ্জুনক কৈছে, অৰ্জুন, ময়ো নীতি নিয়মৰ বাহিৰলৈ যাব নোৱাৰো। কেলে? মই যদি নীতি নিয়মৰ বাহিৰলৈ যাওঁ, প্ৰকৃতিৰ নিয়ম উলংঘা কৰো, তেতিয়াহ'লে মোৰো পাপ লাগিব। কেলে? মোক দেখি জগতৰ প্ৰতিজন জীৱই এই ভুল কৰিব, আৰু তেওঁলোকৰ মৃত্যুৰ কাৰণ, তেওঁলোকৰ অধপতনৰ কাৰণ মই হ'ম। যেতিয়া হিৰণ্যকশিপুক বধ কৰে ভগৱান কৃষ্ণই নিসিংহ মুৰাৰীয়ে, তেতিয়া আমাক বুজাইছিলে যে হিৰণ্যকশিপুৱে বৰ লৈছিলে কি, দিনত নমৰো, ৰাতি নমৰো, বাহিৰত নমৰো, ভিতৰত নমৰো, অস্ত্ৰত নমৰো, শস্ত্ৰত নমৰো, আকাশত নমৰো, পাতালত নমৰো, আৰু ব্ৰহ্মাই সৃষ্টি কৰা কোনো প্ৰাণীৰ হাতত নমৰো। এই বৰটো দিলে তথাস্তু। এতিয়া নিসিংহ মুৰাৰীয়ে থাপ মাৰি ধৰি হিৰণ্যকশিপুৰক কোচত বহুৱাই ললে। ক'ত? তেতিয়া নিসিংহ মুৰাৰীয়ে হিৰণ্যকশিপুক সুধিছে, বাহিৰ নে ভিতৰ? তেতিয়া কৈছে, বাহিৰো নহয়, ভিতৰো নহয় প্ৰভু, পানী পোতা। তাৰমানে ভগৱানে কথা ৰাখিলে, নিয়ম ৰাখিলে, আমাক বুজাইছে নিয়ম উলংঘন নকৰিব। তাৰ পাছত কৈছে যে স্বৰ্গ নে মৰ্ত্য? বোলে স্বৰ্গ নহয়, মৰ্ত্য নহয়, উৰুৰ ওপৰত। নখেৰে ফালিবৰ কাৰণে দেখুৱাইছে, অস্ত্ৰ নে শস্ত্ৰ? বোলে অস্ত্ৰ নহয়, শাস্ত্ৰ নহয়, নখ। ব্ৰহ্মাৰ সৃষ্টি হয়নে? বোলে নহয়। আপোনাক মোক বুজাইছে, আমাকো প্ৰত্যেকক এটা এটা দায়িত্ব দিছে। কোনো মানুহ এনেই নাই। কোনোবাই হাজিৰা কৰিছে, পূৰ্বজন্মৰ পাপৰ ফলত পুণ্যহীন কাৰণে আপুনি আজি হাজিৰা লৈ যাব কৰিব লাগিব, দা লৈ। কিন্তু সততাৰে কৰক, আপোনাৰ ল'ৰা ছোৱালী ভাল হ'ব। আকৌ যদি হাজিৰা কৰিও মানুহক ঠগে, আপোনাৰ ল'ৰা ছোৱালীও ভিক্ষা কৰি খাব লাগিব, হাজিৰা কৰি খাব লাগিব। দুটা কথা, সততাৰে হাজিৰা কৰক, ন্যায়মতে হাজিৰা কৰক, আৰু আপোনাৰ ল'ৰা ছোৱালী এদিন দুখ দূৰ কৰিব, আপোনাক হাজিৰা মুক্ত কৰিব। কিন্তু যদি হাজিৰা কৰোঁতো ঠগে, আগৰবাৰ ঠগা কাৰণে, আগৰ জন্মৰ পুণ্য নোহোৱা কাৰণে এই জন্ম দা লৈ হাজিৰা কৰিব লগা হ'ল। আৰু এই কথাটো নুবুজি এইবাৰো কৰে, পিছৰ বাৰ আৰু তললৈ যাব। এইটোকে বুজাইছে। আমি আগৰ পুণ্যৰ ফলত
কোনোবাই চাকৰি কৰিছোঁ, কোনোবাই ডাঙৰ ডাঙৰ ঘৰ পাইছোঁ, কোনোবাই ল'ৰা ছোৱালী পাইছোঁ, কোনোবাই ভাল ভাল সুবিধা পাইছোঁ, আগৰ পুণ্য। আৰু এই পুণ্যক লৈ যদি আমি অহংকাৰী হৈ যাওঁ, এই পুণ্যক লৈ যদি আমি অভিমানী হৈ যাওঁ, এই পুণ্যৰ মাজেৰে যদি আমি মদগৰ্বী হৈ যাওঁ, নষ্ট হ'বলৈ বেছি টাইম নালাগে। এজন ৰজা আছিলে নহুক, পৃথিৱীৰ উদাহৰণ ভাগৱতৰ, এইটো বুজাবৰ কাৰণে। এই নহুক ৰজা ইমান পুণ্য কৰিলে, পৃথিৱীত ইমান পুণ্য কৰিলে, সপ্ত ঋষি নি স্বৰ্গৰ দেৱৰাজ ইন্দ্ৰ পাতিলে। আৰু দেৱৰাজ ইন্দ্ৰ পাতিলে যেতিয়া স্বৰ্গত, এদিন উৰ্বশী স্বৰ্গৰ বেশ্যা খুব মনোযোগেৰে শুনিব, অধপতন কেনেকৈ হয় মানুহৰ। উৰ্বশীয়ে তেতিয়া ক'লে যে দেৱৰাজ, আগৰ দেৱৰাজৰ কাষত শচী মাতা বহিছিল, দেখিবলৈ শুৱনি আছিল। আগৰ যিজন দেৱৰাজ আছিলে, তেওঁৰ লগত শচী মাতা বহি আছিলে, শুৱনি হৈ আছিলে, আৰু আপুনি অকলে অকলে বহি আছে, শুৱনি হোৱা নাই। লগে লগে নহুকে এজন দূতক পঠিয়াই দিলে, যোৱা দেৱৰাণী শচীক কবি মোৰ পত্নী হ'ব লাগিব। শচীক কবি, ইন্দ্ৰাণী শচীক কবি মোৰ পত্নী হ'ব লাগে। এজনী বিবাহিতা নাৰী, এজনী পৰৰ তিৰতা, এজনী বিবাহিতা নাৰী ইমান মতিছন্ন হৈ গ'ল, এজনী বেশ্যাৰ কথাত লগে লগে খবৰ দি পঠিয়ালে। তেতিয়া সেই শচী মাতাই ক'লে, যি ব্ৰাহ্মণে আনি স্বৰ্গৰ সিংহাসনত বহুৱাইছিল তোমাক, আৰু সেই ব্ৰাহ্মণৰ কান্ধত যদি উঠি আহি মোৰ ওচৰত আহিব পাৰা, মই বিয়াত বহিবলৈ ৰাজি আছো, তোমাৰ পত্নী হ'ম। কিন্তু সেই ব্ৰাহ্মণে দোলাত কান্ধত লৈ আনিব লাগিব। আৰু লগে লগে ব্ৰাহ্মণ 4জনক লৈ আনিলে আৰু ডলা দি দিলে কান্ধত, আৰু তাৰপাছত ব্ৰাহ্মণৰ কান্ধত উঠিলে। আৰু লগে লগে ব্ৰাহ্মণ কিজনে এইটো গেট কৰে, ইমান অজগৰ সাপৰ নিচা, ইমান গধুৰ নে, পেলাই দিলে, অজগৰ সাপ হৈ গ'ল। আচ্ছা, পতন হ'বলৈ কিমান টাইম লাগিলে কওক? এইকাৰণে ভাগৱত পঢ়া আৰু ভাগৱত শুনা মানুহ অহংকাৰী নহয়, এই কাহিনীটো বুজি পায়। ভাগৱত যিয়ে পঢ়িছে, ভাগৱত যিয়ে শুনিছে, অভিমানী কেতিয়াও নহয়, প্ৰাণ গলেও নহয়। এইটো কাৰণে আৰু আমাক বুজাইছে। সেইকাৰণে মনত ৰাখিব, যি পাইছো প্ৰভুৱে দিছে, মৰম কৰি নিওঁতে টাইম নালাগে। আমি যি পাইছো সেৱাত ব্যৱহাৰ কৰক, জীৱন সেৱাত ব্যৱহাৰ কৰক। যি পাইছে সকলো সেৱাত ব্যৱহাৰ কৰক। আৰু সেৱাই মানুহৰ জীৱন উজ্জ্বল কৰে, সেৱাই মানুহৰ মন মগজু পবিত্ৰ কৰে, সেৱাই মানুহৰ ভৱিষ্যত জীৱনৰ ৰাস্তা বনায়। গতিকে সেৱা বাদ নিদিব। আজি প্ৰায় সেৱাবিলাক কমিছে। কাৰোবাক এসাঁজ ভাত খোৱাৰ পাছতো স্বাৰ্থ থাকিলেহে খুৱায়, বিনা স্বাৰ্থত নোখুৱায়। সকাম পাতি পৰি সেৱা কৰে, সকাম নোহোৱাকৈ কোনোবা এজন যদি ইয়াত নামঘৰত 3 দিনো বহি থাকে, সেৱা কৰা মানুহ নোলাব আকৌ। সকামৰ দিনা পৰি সেৱা কৰে, ল'ৰা ছোৱালীক জোৰ জবৰদস্তি আনি সেৱা কৰায়, কিন্তু সকাম নোহোৱাৰ দিনা গ'লে মাতষাৰ দিবলৈও সময় নাই। এই কথাটোকে বুজাইছে যে সেৱা নেৰিব। আজি বৰ্তমান সেৱাবোৰ কমিছে, স্বামী ভাৰ্যাৰ মাজতো সেৱাবোৰ কমিছে। অহা কালিলৈকে, আজিতো আমাৰ প্ৰথম দিন গ'ল, আমাৰ গোটেই গাঁৱৰ বোৱাৰী মাসকলক আৰু গাভৰু ভৱিষ্যতৰ মাসকলক 1 ঘণ্টাৰ কাৰণে কৰ্মশালা আমি দিছোঁ। আপোনালোক নিশ্চয় আহিব। এই ব্যাসপীঠৰ পৰা আপোনালোক মাতৃত্বৰ ভাৱনাৰে অনুৰোধ জনাইছোঁ। গাঁৱৰ
আৰু যিসকল আহিছে অহাসকলতো আহিবই, যিসকল গাঁৱৰ অহা নাই বাহিৰা গাঁৱৰতো খবৰ দিব নালাগে, আমাৰ নিজৰ গাঁওখন অৰ্থাৎ আপোনালোকৰ এইটো সৌভাগ্য ঘটিছে। গতিকে গাঁৱৰ বোৱাৰী বৰ্তমানৰ মা আৰু ভৱিষ্যতৰ মা হ'ল গাভৰুসকল। অহাকালি আমাৰ সময় কিমান আছে? 11 বজা নেকি? 11 বজাৰ পৰা 12:30 বজালে আপোনালোক আহিব। অৰ্থাৎ আমাৰ কৰ্মশালাটো কিহৰ ওপৰত হয় আপোনালোকক নকলে হয়তো বুজি নাপাব। কৰ্মশালাটো হ'ল আমাৰ ব্যৱহাৰিক জীৱনৰ আচৰণ, ব্যৱহাৰিক জীৱনৰ দায়িত্ব, ব্যৱহাৰিক জীৱনৰ পৰিচয় আৰু ব্যৱহাৰিক জীৱনটো সুন্দৰ কৰা, অৰ্থাৎ নাৰী জীৱনৰ ৰহস্য, নাৰী জীৱনৰ তত্ত্ব, নাৰী জীৱনৰ উদ্দেশ্য আৰু এগৰাকী লক্ষ্মী বোৱাৰী কেনেকৈ হ'ব পাৰি, এজনী আদৰ্শ বোৱাৰী কেনেকৈ হ'ব পাৰি আৰু আদৰ্শ বোৱাৰী কোনে বনাব, কিদৰে হ'ব পাৰি আৰু এটা ভাল সন্তান, এটা ভাল আত্মা কেনেকৈ নমাই আনিব পাৰি গৰ্ভলৈ, এটা ভাল আত্মা বা এটা ভাল সন্তান সমাজত কেনেকৈ উপহাৰ দিব পাৰি, এজনী ভাল মা হ'বলৈ কি কি গুণৰ অধিকাৰী হ'ব লাগে, সন্তানৰ গৰ্ভ সংস্কাৰ কি আৰু এজনী ভাল মা হৈ জগতৰ আদৰ্শ কেনেকৈ হ'ব পাৰি, অৰ্থাৎ এই কথাখিনিকে কৰ্মশালা হ'ব। আমি 3টা দিন সময় পাম। আপোনালোকক আই মাতৃসকলক পুত্ৰ ভাৱনাৰে আপোনালোকক মিনতি জনাইছোঁ। আৰু গাঁৱৰ প্ৰতিগৰাকী আই এই 1.5 ঘণ্টা সময় দিয়ক। আপোনালোকৰ বৰ্তমান সময় অত্যন্ত ভয়াৱহ। বোৱাৰীসকল পলাবলৈ আৰম্ভ কৰিছে। এইটো সৰু কথা নহয়, এইটো ইমান ভয়ানক কথা যে মানৱ জাতিক লজ্জানতই নহয়, মানৱ জাতিক অধগতিলে নিয়া, যি নাৰী প্ৰেমৰ প্ৰতিমূৰ্তি, যি নাৰী স্নেহৰ সাগৰ, যি নাৰী কৰুণাময়ী দয়াময়ী, সেই নাৰী এতিয়া সন্তানৰ ডিঙি চেপি মাৰিছে। গতিকে এই কথাটো আমাৰ শ্ৰী শ্ৰী গীতাধাম আধ্যাত্মিক সেৱা কেন্দ্ৰ এতিয়া আছে আৰু এই গীতাধাম আধ্যাত্মিক সেৱা কেন্দ্ৰৰ পৰাই আমি অসমৰ প্ৰান্তে প্ৰান্তে এই যিটো কৰ্মশালা, এইটো অত্যন্ত গুৰুত্ব দি আজিৰ পৰা প্ৰায় 12 বছৰ আগৰ পৰাই আমি প্ৰান্তে প্ৰান্তে কৰি আছোঁ। মই নাহৰকটীয়াৰ প্ৰায় 12 বছৰ পাৰ কৰি 13 বছৰত সোমাইছে। নাহৰকটীয়াত আজি 13 বছৰে প্ৰায় 60-70টা নামঘৰলৈ মই এইখিনি কাম সেৱা কৰাৰ সুযোগ পাইছোঁ। গতিকে আপোনালোককো অহাকালিলৈ এইখিনি কথাৰ কাৰণে নিমন্ত্ৰণ জনাইছোঁ। আৰু আজি আমি 10:30 বজালৈকে সময় লৈছোঁ আৰু প্ৰায় 10 বাজিলে আৰু আধা ঘণ্টা সময় আছে। আৰু এই আধা ঘণ্টাৰ পাছতে প্ৰসাদৰ ব্যৱস্থাটো মাত্ৰ মিনতি জনাইছোঁ। চাহ তামোল জলপান আমি যলৈ গৈছোঁ, চাহ তামোল জলপানটো সেইটো দিবলৈ আমি বাৰণ এইকাৰণে কৰোঁ যে আপোনালোক ঘৰৰ পৰা এইকণ সময় আহিছে, ইয়াত চাহ তাহৰ ব্যৱস্থাটো কৰিবলৈ মানা কৰিছোঁ। কেলে 4জনী বোৱাৰীৰ চাহৰ ব্যৱস্থাটোত লাগিলে তেওঁলোক বঞ্চিত হ'ব। গতিকে আপোনালোকে অহাকালিও ঘৰতে চাহ পানী খাইহে আহিব। আৰু ঠিক আজি অকণমান দেৰি হৈছে, 6:30 বজাত আহিবৰ কাৰণে যত্ন কৰিব। আৰু দ্বিতীয়তে প্ৰসাদৰ ব্যৱস্থাটো এইকাৰণে কৰিছোঁ, আপোনালোকে এতিয়া ঘৰত গৈ খাব নালাগে, ইয়াতে ল'ব। খালি বহুত দেৰি কথা পাতি নাখায়, প্ৰসাদ ভাৱনাৰে যিমান পাৰে সোনকালে খায়। আজিকালি গৰমৰ দিন, শৰীৰবিলাকো কমজোৰি হৈছে। গতিকে ৰাতি যাতে সোনকালে গৈ 11টা বজাত শুব পাৰি এই ব্যৱস্থাটো কৰিবৰ কাৰণে ব্যৱস্থাটো লৈছোঁ। গতিকে আমাৰ প্ৰসাদৰ কাৰণেও আপোনালোকে অকণমান সাজু হ'বৰ হ'ল। 11:30 বজাতে শ্ৰীমদ ভগৱত গীতাৰ আজিৰ দিনৰ সমাপ্তি হ'ব। গতিকে সকলোৱে অকণমান চকু মুদক। এজন পিতৃয়ে তেওঁৰ পুত্ৰক মাতি আনিলে, বোপাই দেউতা এই 100 টকাটো ল, আৰু তই বজাৰলৈ যা, আজি বজাৰ আছে, বজাৰলৈ যা, 100 টকা লৈ যা। আৰু ল'ৰাজন বজাৰলৈকে গ'ল। বজাৰলৈকে গৈ দেখিলে বান্দৰৰ খেল দেখুৱাই আছে এজনে।
বান্দৰৰ খেল, বান্দৰে চং ভং কৰি এনেকুৱা নৃত্য নাটিকা এইবোৰ দেখুৱাই আছে। এই ল'ৰাজনে গৈ বান্দৰৰ খেলটোতে পৰিলে আৰু এই বান্দৰৰ খেল চাওঁতে 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 সন্ধিয়া হৈ গ'ল। সূৰ্য দেৱতা অস্তগামী হওঁ হওঁ হ'ল। তেতিয়া তেওঁৰ সময় গুচি গ'ল বজাৰৰ, আৰু টকা 100টো বান্দৰৰ খেল দেখুৱাজনে লৈ ল'লে। আৰু লৈ লোৱাৰ পাছতে ল'ৰাজন আহি ঘৰ পালে। দেউতাকে সুধিলে, বজাৰ পালিনে? বোলে পালো। কি আনিলি? বোলে একো নাই। কেলে? বোলে বান্দৰৰ খেল চালো। পইচাটো লৈ ল'লে। 100 টকা দিলে, বান্দৰৰ খেল চালে, পইচাটো লৈ ল'লে, ঘূৰি আহিলে। আমাৰ সংসাৰৰ প্ৰায় সকলে এইটোৱে ভুল কৰে। সংসাৰৰ বান্দৰৰ খেল চাই 80 বছৰ হোৱাৰ পাছত সুধিব যে দেউতা, আপুনি বাৰু 80 বছৰ সংসাৰত কটালে, এটা যাবৰ হ'ল, কি পালে সংসাৰত? বোপা একো নাই, একো নাই, ইয়াৰ পৰা যাব লাগে। এইটো বান্দৰৰ খেল। 80 বছৰ হোৱাৰ পাছত মনুষ্য জন্ম পায় শতাংগই 2 দণ্ডত গতি পাইছিলে। 34 বছৰত শংকৰাচাৰ্য অদ্বৈতবাদ প্ৰচাৰ কৰিছে, আৰু 80 বছৰ পোৱাৰ পাছত কৈছে একো নাই, একো নাই, একো নাই, যাব লাগে। কলৈ যাব? যাবৰ কাৰণে গোটাইছে জানো? ভাড়া আনিছে জানো? যাবলৈ হলেতো ভাড়া লাগিব, গাড়ীত উঠিলেই পইচা লাগিব। 100 টকাটো 100 বছৰ আয়ুস প্ৰত্যেককে দি পঠিয়াইছে ভগৱানে। আৰু সংসাৰৰ হাতত, এখন সংসাৰ হাত বেহা কৰিব দিছে। প্ৰেমৰ বেহা, মৰমৰ বেহা, ভাল পোৱা, সেৱা, দান, এইবোৰৰ বেপাৰ কৰিব দিছে। হৃদয়ৰ বেপাৰ কৰক, ভাল পোৱাৰ বেপাৰ। যাকে দেখে ভাল পাওক। সর্বে ভবন্তু সুখিনঃ, সর্বে সন্তু নিরাময়ঃ, সর্বে ভদ্রাণি পশ্যন্তু, মা কচ্চিৎ দুঃখ ভাগ ভৱেৎ। অৰ্থাৎ সদায় গধূলি গধূলি প্ৰভুক খাটক। হে প্ৰভু, হে কৰুণাময়, সকলোৰে মংগল কৰা, সকলোৰে জীৱন সুন্দৰ কৰা, কাৰো জীৱনত যেন হতাশা নহওক, সকলোকে জ্ঞান দিয়া প্ৰভু, সকলোকে বুদ্ধি দিয়া, সকলোকে জ্ঞান বুদ্ধি জগাই তোলা। এয়া বেপাৰ কৰক। হৃদয় বহল হৈ যাব। এদিন বহল হৃদয়ে ভগৱত লাভ কৰিব, ঈশ্বৰক পাব। প্ৰেমৰ বেপাৰ কৰিব দিছে। সকলোকে পুত্ৰৰ নিচিনা দেখক, এইটো প্ৰেমৰ বেপাৰ। মোৰ ল'ৰা, মোৰ ল'ৰা, মোৰ নাতি, মোৰ নাতি, এইটো আসক্তিৰ বেপাৰ। আসক্তিৰ বন্ধনৰ পৰা মুক্ত হওক, প্ৰেমৰ বেপাৰ। আপোনাক চবে ককা বুলি মাতে, অকল নিজৰ ল'ৰাটো এইটো ককা, নাতি নাতি, বাকীবোৰ কি? বাকীবোৰ কি? পৰৰ। মনত ৰাখিব, হৃদয়খন ইমান সংকীৰ্ণ নকৰিব, হৃদয়খন বহল কৰি দিয়ক। আপোনাক সকলোকে ককা বুলি মাতিছে, চবকে নাতি দেখক, সমান মৰম কৰক, সমান দৃষ্টি দিয়ক, সমান চকুৰে চাওক। এইটোৱে বেপাৰ কৰিবলৈ দিছে। সেৱাৰ বেপাৰ, সেৱাৰ বেপাৰ কৰক। অকল নিজৰ ল'ৰাটোকে নহয়, আনৰ ল'ৰাকো এবাৰ কিবা এটা খুৱাওক, কাৰোবাক কিবা এটা দি লওক। আপুনি কাৰোবাক কিবা এটা দিয়ক। দিয়াটো ৰেকাৰিং ডিপজিট। দিয়াটো আপোনাৰ নাযায়, সি জমা থাকিব। ৰেকাৰিং ডিপজিট। দান এটা ধৰ্ম, দিলে পায়, 2 গুণ পায়, 3 গুণ পায়। বেংকত থলে যেনেকৈ ৰেকাৰিং ডিপজিটত পইচা পায়, সুতে মূলে পায়, আপুনি আজি কাৰোবাক দান কৰিছে, সুতে মূলে পাব। দান হল ধৰ্ম, দিলে পায়। আৰু আজি যে বৰ পুণ্য পাইছে, আগৰবাৰ দি থোৱাৰ কাৰণে পাইছে। গতিকে খাই লৈ ধৰুৱা নহব। কাৰোবাৰ পৰা আনিলে ভাবিলে ইয়াক ঠগি আনিলো যে মোৰ আৰু হাৰিলো, এতিয়া মোৰ আৰু জমা আছে। মনত ৰাখিব, এদিন ধাৰ মাৰিব লাগিব, লাগিব, লাগিবই। বহুতে বেলেগৰ ল'ৰা ছোৱালী তুলি আনি চব ধন টকা পইচা তাকে দি দিয়ে। কেলে? কাৰোবাক নানাকেতো গাঁৱৰ ল'ৰাখিনিকে দি দিব পাৰে, নিদিয়ে কেলে?
বহুতে চাব যে গাঁৱৰ গোটেই অন্তত ৩-৪টা ল'ৰাখিনিক মই ল'ৰা বুলি ভাবি চব ধন বিলাই দিয়ক, আপোনাৰ সেই গাঁও থকালৈকে আপোনাক দেৱতাৰ নিচিনা পূজা কৰিব, কিন্তু আপুনি দিব নোৱাৰে। কোনোবা এজনক মাতি আনি চব দিব, তাৰ লগত আপোনাৰ হিচাপ আছে। আগৰ জন্মত তাক ঠগি থৈ দিছে, আৰু সেইকাৰণে আজি এই জন্মত 1 পইচাৰ পৰা গোটাই গোটাই এদিন তাক। সেইকাৰণে এই সংসাৰৰ হিচাপত চলে, বেহিচাপত নচলে। সেইকাৰণে কাৰো পৰা ধাৰ নাখাব, এদিন ধাৰ মাৰিব লাগিব। উপকাৰ কৰক, এদিন উপকাৰ পাব, আৰু উপকাৰ কৰিলে আপুনি উপকাৰ পাব। আপুনি সেৱা কৰক, জীৱনৰ সুখ পাব, আনন্দ পাব। যিমান সেৱা কৰিব সিমান জীৱন শান্তি পাব, আনন্দ পাব, ৰস পাব। আৰু সেইকাৰণে আমাক এই কথাখিনিকে কৈছে, আমি জীৱনটো উপভোগেই কৰিবলৈ নাজানো। জীৱনতেই সৰ্বস্ব আছে। স্বামী ভাৰ্যাৰ মাজত কিমান মধুৰ আনন্দ আছে বাৰু, কিমান আনন্দ। এবাৰ ভাবকচোন, আমাৰ এই নাটকবোৰ যে থিয়েটাৰত লিখিছে, ক'ৰ পৰা? গৃহস্থী ঘৰৰ পৰাহে লিখিছে। চবতে আনন্দ আছে। কেনেকুৱা আনন্দ চাবচোন। এখন গৃহস্থী, স্বামী আৰু ভাৰ্যা, ই অৰ্ধাংগিনী, মৰম চেনেহ, ভাল পোৱা, হৃদয়ৰ আদান প্ৰদান কেনেকে হয় বাৰু? কাজিয়াও লাগে আকৌ, হয়নে বাৰু? কাজিয়াও লাগে। এতিয়া কাজিয়াবোৰ কেনেকুৱা চাবচোন, কিমান ৰস। এহাল স্বামী আৰু ভাৰ্যা আছিলে, দুইটাই কাজিয়া লাগিলে। কাজিয়াবোৰ হ'ল আনন্দ দিয়ে, কাজিয়াবোৰে মৰম বঢ়ায়, কাজিয়াবোৰে আমাক প্ৰেম প্ৰীতি ভাল পোৱাবোৰ হৃদয়ত আৰু উজ্জীৱিত কৰে। এইটোৱে হ'ল স্বামী ভাৰ্যাৰ কাজিয়া। ৰুক্মিণী আৰু ভগৱান কৃষ্ণৰ প্ৰেম কলহ দিয়া নাই জানো? অৰ্থাৎ সেইটো আনন্দ বঢ়ায়। এতিয়া স্বামী ভাৰ্যাৰ দুইটাৰ মাত বোল নাই, মাত বোল নাই। দিনতে লাগিলে, দিনতো মাত বোল নাই, দিনটো পাৰ হৈ গ'ল। ৰাতিও মাত বোল নাই, ৰাতিও পাৰ হৈ গ'ল। পিছদিনা দুপৰীয়া হ'ল। এতিয়া স্বামী দেৱতাৰ বৰ গণ্ডগোল। এতিয়া নামাতিলে বহুত অসুবিধা। আইগৰাকীৰ বেছি অসুবিধা নাই, পুৰুষজনৰ বৰ অসুবিধা। কেলে পুৰুষজনকহে লাগে, হেৰা ব্ৰাছডাল ক'ত, হেৰা তিয়নিখন ক'ত, হেৰা ঘটিটো ক'ত, নহয় জানো বাৰু? এতিয়া কি হ'ল, দুপৰীয়া হৈ গ'ল, আৰু দুপৰীয়াত কৰে ৰ'দ দিছে। এতিয়া কি কৰিম, কি কৰিম, কি কৰিম? আকৌ এটা মনে কৈছে, সৰু হ'ম নেকি মই কেতিয়াও সৰু নহওঁ, মই কেলে মাতিম? অৰ্থাৎ মোক মাতক। আৰু মোক মাতক মানে কোনে মাতে? আইগৰাকী ভালেই পাইছে, নামাতিলে নামাতক। তাৰ পাছতে কি কৰিলে, দুপৰীয়া 12 বাজিলে আৰু এডাল মমবাতি আনিলে, মমবাতিডাল জ্বলাই ল'লে। জ্বলাই লৈ কি কৰিলে, গোটেইখন বিচাৰি ফুৰিছে। ইমান পোহৰত বিচাৰি ফুৰিছে মমবাতিডালেদি। কি বিচাৰিছে? আইগৰাকীটো চাই থাকে, চাই 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 দেখিলে, মোৰ মানুহটোৰ মূৰটো পাগল হৈ গ'ল নেকি। তাৰ পাছতে সুধিছে, হেৰি কি বিচাৰিছে? পালো 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 পালো। বোলে কি পালে? তোমাৰ মাতটো বিচাৰি ফুৰিছিলো। এইবোৰ হ'ল গৃহস্থী আনন্দ। মনত ৰাখিব, গৃহস্থীত ইমান সুখ আছে, স্বৰ্গৰ সুখ আছে, গৃহস্থীত বৈকুণ্ঠৰ আনন্দ আছে। আৰু সেই গৃহস্থীৰ আনন্দ জগাবৰ কাৰণে অহাকালি কৰ্মশালাত হ'ব। এই 3 দিন কৰ্মশালালৈ আহক। এখন ঘৰ কেনেকৈ চলাব লাগে, এখন ঘৰ কেনেকৈ আনন্দময় কৰিব লাগে, এখন ঘৰত কেনেকৈ স্বৰ্গৰ সুখ পাব পাৰি, এখন ঘৰত কেনেকৈ বৈকুণ্ঠৰ আনন্দ প্ৰাপ্তি হ'ব পাৰে, অহাকালি এই 3 দিনত আপোনালোকে এই জ্ঞানখিনি পাব। আৰু সকলোতকৈ ডাঙৰ সৌভাগ্য, আমাৰ নাহৰকটীয়া অঞ্চলত বহুত কছাৰী গাঁও, দীঘল ঠেঙাল কছাৰীকে আদি কৰি আমাৰ আহোমসকলৰ ভিতৰৰ গাঁওবোৰত, সেই গাঁওবোৰত যোৱাৰ সৌভাগ্য হৈছে। আৰু আই মাতৃসকলৰ এই কৰ্মশালাই হয়তো এখন এখন ঘৰ বহুত উজ্জ্বল কৰিছে। আৰু আপোনালোককো এইখিনি আপোনালোকৰ পুত্ৰ ভাৱনাৰে, সেৱা ভাৱনাৰে আপোনালোকক এইখিনি জনাইছোঁ। অহাকালি ঠিক 11:30 বজাত আহিব, আৰু 12:30 বজাত আপোনালোকে যাব পাৰিব। এই 1.5 ঘণ্টা সময় দিয়ক আপোনালোকৰ। এই 1.5 ঘণ্টাতে জীৱনৰ সৰ্বোত্তম কল্যাণকাৰী গৃহস্থী আশ্ৰমৰ জ্ঞানখিনি পাব। আৰু এইখিনিকে কৈ শ্ৰীমদ ভগৱত গীতাৰ 3য় অধ্যায় কৰ্মযোগ। কৰ্মযোগ। আচ্ছা, কৰ্ম মানে কি? কৰ্ম মানে হ'ল জীৱন। কৰ্ম মানে হ'ল জীৱন।
কৰ্মতে পাপ হয়, কৰ্মতে পুণ্য হয়। কৰ্মৰ মাজেৰে ভক্তি হয়, কৰ্মৰ মাজেৰে আসক্তি হয়। কৰ্মৰ মাজেৰে বৈকুণ্ঠ আৰু স্বৰ্গলৈ যায়, আৰু কৰ্মৰ মাজে নৰক আৰু অন্ধকূপলৈ যায়। এতিয়া সেই কৰ্ম কি আৰু সেই কৰ্ম কেনেকৈ কৰিব লাগে আৰু সেই কৰ্মৰ তত্ত্ব আৰু ৰহস্য কি, অহা কালিলৈ এইটো আলোচনা হ'ব। অহাকালি কৰ্মযোগ, জ্ঞানযোগ আৰু কৰ্ম সন্ন্যাস যোগ, অহাকালি সুন্দৰ বিষয়খিনি আছে। আজি যিহেতু প্ৰথম আপোনাসবে আমাৰ লগত বা গীতাৰ লগত প্ৰাথমিক পৰিচয়, গীতা অকল পাঠৰ মাজেৰে সাধাৰণতে অসমত হয়। গতিকে আজি এনেকৈ গীতাৰ যিটো তত্ত্ব দৰ্শন, যিটো জীৱন আৰু গীতা অভিন্ন তত্ত্ব, গীতা আৰু জীৱন এক অভিন্ন সম্পৰ্ক, এই কথাখিনি আপোনাসবে আজি অকণমান প্ৰাথমিক পৰ্যায়ত এইখিনিকে আলোচনা কৰা হ'ল। অহাকালি আমাৰ কৰ্ম জীৱনত কৰ্মই কেনেকৈ প্ৰভাৱ বিস্তাৰ কৰে, কৰ্মই কেনেকৈ ইহকাল আৰু পৰকালৰ সংস্কাৰবোৰ গোটাই লৈ যায়, আৰু কৰ্মই কেনেকৈ পাপ আৰু পুণ্য আমাৰ জীৱনলৈকে আনে, অহাকালি এইখিনি আলোচনা হ'ব। আৰু অহাকালি মই ভাবিছোঁ, আজি যিসকল অহা নাই অহাকালি আহিব বুলি ভাবিছোঁ। আৰু আমাৰ ওপৰত হৰ্ণটো নলগোৱাৰ কাৰণে দূৰলৈকে হয়তো শুনা নাই, গতিকে আমাৰ হৰ্ণটো লগাই দিব লাগে। আমাৰ কেইঘৰমান পৰিয়ালৰ অকণমান সামাজিক এতিয়া এটি চোৱাৰ কাৰণে আহিব পৰা নাই। মই ভাবিছোঁ তেৰা সমস্ত গৃহৰ পৰাও শুনিব পাৰিব। গতিকে আমাৰ গাঁওখনৰ যোৱালৈকে অহাকালি অকণমান এই হৰ্ণৰ ব্যৱস্থাটো কৰি দিব লাগে। আৰু অহাকালিলৈকে আমাৰ ৰাতিপুৱা 9 বজাৰ পৰা ক্লাছ 8ৰ অষ্টম শ্ৰেণীৰ ওপৰৰ পৰা, অৰ্থাৎ অষ্টম শ্ৰেণীৰ পৰা আৰু বাকীসকল যিমান আছে ডাঙৰ কথা নাই, ছাত্ৰ ছাত্ৰীসকলৰ, যুৱক যুৱতীসকলৰ কৰ্মশালা আছে। এইটো মেডিটেশ্যন হ'ব, অলপ আধ্যাত্মিক আৰু যোগা আৰু থিয়ৰী আৰু প্ৰেক্টিকেল, অলপ তেওঁলোকৰ উপযোগী কৰি জ্ঞানখিনি, আৰু প্ৰেক্টিকেলটো হ'ল মেডিটেশ্যন। গতিকে এইখিনি হ'ব। গতিকে অহাকালি যাতে 9 বজাত ছাত্ৰ ছাত্ৰী, ৰাতিপুৱা মানে কি হয় বহুতো টিউচনো থাকে, গতিকে 9 বজাৰ পৰা 10:30 বজালৈ ছাত্ৰ ছাত্ৰী আমাৰ যুৱক যুৱতীসকলৰ কৰ্মশালা হ'ব। গতিকে আপোনালোক সকলে আহিবৰ কাৰণে যত্ন কৰিব। আৰু আজি শিৱসাগৰ আজি বহুত বছৰ আগতে, প্ৰায় 20-25 বছৰ আগত বহুত আহিছোঁ ইয়ালৈ, কিন্তু মোৰ সৌভাগ্যটো হেৰাই গ'ল। ইয়াৰ মৰম আৰু ইয়াৰ ভালপোৱা, ইয়াৰ যিটো শ্ৰদ্ধা, এইবোৰ বিভিন্ন জাগাত যদিও ঘূৰি ফুৰিছোঁ, অলপ পৃথক। শিৱসাগৰৰ সংস্কৃতি, শিৱসাগৰ মনোভাৱনা, শিৱসাগৰৰ চিন্তা চৰ্চাটোৱে ৰজাঘৰীয়া চিন্তা চৰ্চা। গতিকে ইয়াত এতিয়াও যদিও 600 বছৰ আগত ৰাজধানী আছিলে, কিন্তু এতিয়াও আমাৰ শিৱসাগৰীয়া ৰাইজৰ মনৰ মাজত ৰাজধানী এতিয়াও সোমাই আছে, স্বাভিমান এতিয়াও সোমাই আছে, সৌৰ্য বীৰ্যবোৰ এতিয়াও সোমাই আছে। গতিকে মই ভাবোঁ, আৰু আজিৰ এই অনুষ্ঠানটোৱে আমাক আকৌ আমাৰ বুকুৰ মাজতো আনন্দ দিছে, সম্পৰ্কিত কৰিছে। গতিকে আমি এই যিটো ভগৱত গীতাৰ এই যিটো অধ্যয়ন আৰু অধ্যাপনা, এইটো যুৱ প্ৰজন্মক লাগে। আমাৰ বহুতে গীতা পঢ়িবলৈ নিদিয়ে। কেলে গীতা পঢ়া আমাৰ কেলে নিদিয়ে? আমাৰ ভকতসকলৰ মাজতহে নিদিয়ে, ভকতসকলৰ মাজতহে নিদিয়ে। কিন্তু আপুনি জীৱনৰ কাৰণে পঢ়িবলৈ নিদিয়ে শব্দটো নাই, আছে জানো বাৰু? আমাৰ ইউনিভাৰ্চিটিত বা কলেজবিলাকতো 25 নম্বৰৰ মাৰ্কছে আছে গীতাত। গতিকে মই ভাবোঁ আপোনাসবক, আমাৰ যুৱ সমাজখনক, আপোনাসবে সংস্কৃতৰ যিটো 700 শ্লোক থকা গীতা, এইটো পঢ়িব। প্ৰত্যেকে নিজে নিজে এখন এখন কিনি ল'ব, আৰু তাত সংস্কৃত শ্লোকবোৰ পঢ়িব, এদিন বুজিব। টাইম লাগিব, এদিন বুজিব। আমাৰ তেলেগু ভাষাটো যদি বুজিব পাৰে তেলেগুৱে,
গতিকে ভাৰতীয় মানুহে সংস্কৃত বুজি নোপোৱাৰ কথা নাই, কিন্তু আমি তাক অধ্যয়নটো একেবাৰে নকৰোঁ। গতিকে তাৰ তলত আকৌ ব্যাখ্যাবোৰ আছে আৰু তলত ভাঙনিবোৰ আছে। গতিকে ভাঙনিখিনিতে গোটেই গীতাৰ ৰহস্যটো সোমাই আছে। আৰু সেই 700 শ্লোকে হ'ল ভগৱানৰ মুখৰ বাণী। আৰু এই 700 শ্লোকৰ প্ৰথম শ্লোকটো কৈছে ধৃতৰাষ্ট্ৰই, এজন অন্ধজনে কি প্ৰশ্ন কৰিছে, মোৰ ল'ৰা আৰু পাণ্ডুৰ ল'ৰা যুদ্ধক্ষেত্ৰত গৈ সঞ্জয় কি কৰিলে? ধৰ্ম ক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেতা যুজুৎসৱঃ মামেক পাণ্ডৱচ্ছেব কিম কুৰ্বতু সঞ্জয়। আৰু প্ৰশ্নও নাই আৰু মাতো নাই। অৰ্থাৎ আমাক এইটোৱে বুজাইছে জ্ঞানহীন প্ৰজ্ঞাহীন মানুহৰ মাত্ৰ এটাই প্ৰশ্ন, মোৰ ল'ৰা আৰু মই, আৰু নাই। ভায়েকৰ কি হৈছে দৰকাৰ নাই, সমাজখনৰ কি হৈছে দৰকাৰ নাই, নামঘৰ থাকক বা নাথাকক দৰকাৰ নাই। মুঠৰ ওপৰত এটাই বস্তু, মই আৰু মোৰ পৰিয়ালটো, বাছ। এইজন জ্ঞানহীন মানুহৰ এইটোৱে প্ৰশ্ন। আৰু না জীৱনক জানিবলৈ, না জীৱনক বিচাৰিবলৈ, না সৎসংগৰ চিন্তা কৰা, না ভাই ভাতৃ, না বংশৰ চিন্তা কৰা, নামঘৰৰ চিন্তা কৰা, এইজনৰ এইটো ক'তো নাপায়। এইটোৱে হ'ল ধৃতৰাষ্ট্ৰ। ধৃত মানে ধৰি থকা, ৰাষ্ট্ৰ মানে শৰীৰ। এতিয়া দ্বিতীয় শ্লোক কৈছে সঞ্জয় হ'ল ধৃতৰাষ্ট্ৰৰ মন্ত্ৰী। এদিন ব্যাসদেৱে ধৃতৰাষ্ট্ৰৰ ওচৰলৈ গৈ কৈছিল যে মহাৰাজ, আপুনি জীৱন যুদ্ধখন চাই নেকি? অৰ্থাৎ আত্মজ্ঞান লাগে নেকি? খুব ধ্যান দি শুনিব। জীৱন যুদ্ধ মানে আত্মজ্ঞান, আত্মজ্ঞান মানে নিজৰ জ্ঞান লাগে নেকি? তেতিয়া ক'লে নাই 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 নাই, মোক নালাগে। অৰ্থাৎ যি মানুহ দুৰ্ভগীয়া, আধ্যাত্মিক জ্ঞান নলয়, বাকীবোৰ চব লয়। টিভিৰ জ্ঞান লয়, মোবাইলৰ জ্ঞান লয়, উপন্যাসৰ জ্ঞান লয়, এই গোটেইবোৰ জ্ঞান লয়, চাব আধ্যাত্মিক জ্ঞান নলয়। এইজন দুৰ্ভগীয়া। যি মানুহে আধ্যাত্মিক জ্ঞান নলয়, ঘৰতে গুৰু আছে, ঘৰলৈ গুৰু গলেও নলয়, গীতা অসমীয়াত লিখিলে তথাপিও গীতা নপঢ়ে, নামঘৰ গুৰুজনাই বৈকুণ্ঠত তথাপিও নামঘৰৰ সৎসংগ কেলে? আধ্যাত্মিক জীৱনটো বেয়া পায়। এইটো দুৰ্ভগীয়া। আৰু ধৃতৰাষ্ট্ৰৰ ওচৰত স্বয়ং ব্যাসদেৱ গৈ কৈছিলে, তুমি জীৱন যুদ্ধখন চোৱা নেকি? জীৱন কেনেকৈ স্বৰ্গলৈ যায়, জীৱন কেনেকৈ নৰকলৈ যায়, জীৱন কেনেকৈ সুখেৰে আনন্দিত হয়, জীৱন কেনেকৈ দুখেৰে জ্বলি জ্বলি পাৰ হয়। নাই নাই নাই, মোক নালাগে, মোৰ এই সঞ্জয় মন্ত্ৰী, তেওঁক দিলেই হ'ব। অৰ্থাৎ সঞ্জয়ৰ অৰ্থ হ'ল যি পুৰুষে ইন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰিছে, যিজন মানুহে ইন্দ্ৰিয়সমূহক জয় কৰিব পাৰিছে, এইজনে গীতাৰ অৰ্থ বুজি পাব, এইজনে গুৰুৰ কৃপা বুজি পাব। মনত ৰাখিব। যি ইন্দ্ৰিয় জয় কৰিব পৰা নাই, যি ইন্দ্ৰিয়ক অন্তৰ্মুখী কৰিব পৰা নাই, যি ইন্দ্ৰিয়ক বিজয় পাব নোৱাৰে, এইজনে গুৰুৰ কৃপা নাপায় আৰু এইজনে গীতাৰ তত্ত্ব নাপায়। সেইকাৰণে সঞ্জয়ে 40টা শ্লোকেৰে ধৃতৰাষ্ট্ৰক জ্ঞান দিছে, গীতাৰ যুদ্ধক্ষেত্ৰৰ জ্ঞান দিছে। আৰু শেষত গৈ ভগৱান কৃষ্ণৰ সখা অৰ্জুন, তেওঁ 85টা শ্লোকেৰে জীৱনৰ সমস্ত তত্ত্ববোৰ বুজি লৈছে। জীৱনৰ যিবোৰ প্ৰশ্ন, জীৱনৰ যিবোৰ অজ্ঞানতাৰ কেনেকৈ দূৰ কৰিব পাৰি, জীৱনক কেনেকৈ উদ্ধাৰ কৰিব পাৰি, জীৱনক কেনেকৈ জগাই তুলিব পাৰি,
জীৱন ক'ত দুখ হৈছে, জীৱন কোনটো মূৰত সুখ পায়, এই 85টা প্ৰশ্নৰ দ্বাৰা ভগৱান কৃষ্ণৰ পৰা জীৱনৰ সৰ্বোচ্চ কল্যাণ আহৰণ কৰিছে আৰু আমাক দিছে ভগৱত গীতা। সেইকাৰণে হৈছে পাৰ্থ বৎস সুধীৰ ভোক্তা দুগ্ধাং গীতামৃত মহৎ। অৰ্থাৎ ভগৱত গীতা হ'ল এজনী গাই গৰুৰ নিচিনা, প্ৰশ্নকৰ্তাজন হ'ল অৰ্জুন পোৱালী, আৰু আমাক বক্তাজন হ'ল গাখীৰ খীৰাওঁতা, আৰু শ্ৰোতাসকল হ'ল পানকৰ্তা। এই কথাটোকে বুজাইছে। আৰু ভগৱান শ্ৰীকৃষ্ণয়ে 575টা শ্লোকেৰে শ্ৰীমদ ভগৱত গীতা আমাৰ জগতক বুজাইছে। আৰু কলিৰ মানুহৰ তৰণৰ কাৰণে ভগৱত গীতা কৈছে। গতিকে এইটোৱে হ'ল গীতাৰ পৰিচয়। আৰু মই ভাবোঁ আপোনাসবে গৈয়ে শুই নিদিব, আপোনাসবে গৈয়ে অকণমান 5 মিনিট 10 মিনিট হ'লেও বহিব টেবুলত, এই কথাখিনি লিখিব। আৰু যিসকলে নিলিখে এইখিনি গৈয়ে নাক বজাই নুশুব, ৰোমন্থন কৰিব, মথন কৰিব। আজিৰ এই যে এইকণ সময় কোনখিনি শুনিলে, কোনখিনি বুজিলে, কোনখিনি নুবুজিলে, কোনখিনি যুক্তিপূৰ্ণ, কোনখিনি অযুক্তি, আৰু কোনখিনি আমাৰ সমাজৰ অকল্যাণকাৰী যদি কিবা আছে, আপোনাসবৰ সমাজত বিপৰীত প্ৰভাৱ পৰা, এইখিনি কালিলৈকে আহি কাগজত লিখি প্ৰশ্ন কৰিব। কাৰণ 4 দিন পাছত মই নাথাকো, যামগে। কিন্তু কিবা যদি নকব লগা কথা, আপোনাসবৰ সমাজৰ বিসংগতি কথা ইয়াত কৈ যাওঁ, সমাজখন গণ্ডগোল লাগিব, সমাজখনৰ সমস্যা হ'ব। গতিকে এই সমস্যাত পেলোৱাৰ কাৰণটো হ'ব আপোনাসবৰ অমনোযোগিতা। গতিকে আপোনাসবে প্ৰশ্ন কৰিব লাগিব। যদি কিবা সমাজৰ অলপ খেলি মেলি কথা হয়, সুধিব লাগিব। দৰকাৰ হ'লে বক্তাজনক ক'লে যে প্ৰভু এইখিনি কথা আমাৰ সমাজত, এইখিনি কথা প্ৰভাৱ বেয়া পৰিব, গতিকে ইয়াৰ অৰ্থটো ভালকে বুজাই দিয়ক। নহ'লে কালি আপুনি গুচি যাব, পৰশু দিনা আমাৰ সমাজত এটা কুপ্ৰভাৱ পৰিব, তেতিয়া আমাৰ কি হ'ব? গতিকে কথা ৰাখি নাযাব। আমি এই 4 দিন